মাছমৰীয়া আৰু ৰাজকুমাৰী সাধু। বহুদিনৰ আগৰ কথা। এখন নদীৰ ওচৰৰ এখন সৰু গাঁৱত এজন মাছমৰীয়া তেওঁৰ পত্নীৰ লগত বাস কৰিছিল। তেওঁলোক বৰ দুখীয়া আছিল। মাছমৰীয়াজনে প্ৰতিদিনে মাছ মাৰি সেইবোৰ বিক্ৰী কৰি কোনোমতে জীৱন নিৰ্বাহ কৰিছিল। এদিন মাছ মাৰি থাকোঁতে তেওঁৰ বৰশীত এটা প্ৰকাণ্ড সোণালী মাছ লাগিল। মাছটো দেখি মাছমৰীয়াজনে বৰ ৰং পালে। কিন্তু কি আচৰিত, মাছটোৱে দেখোন কথা ক'বলৈ ধৰিলে। মই এজনী অভিশপ্ত ৰাজকুমাৰী, দয়া কৰি মোক পুনৰ পানীত এৰি দিয়া। দয়ালু মাছমৰীয়াজনে মাছটো পানীত এৰি দিলে আৰু মাছটো গভীৰ পানীৰ মাজলৈ সাঁতুৰি গুচি গ'ল। উদং হাতেৰে ঘৰলৈ উভতি অহা দেখি মাছমৰীয়াজনৰ পত্নীয়ে মাছমৰীয়াজনক সুধিলে, কি হ'ল, আপুনি দেখোন খালী হাতেৰে ঘৰলৈ উলটি আহিলে? আজি একো মাছেই নাপালে নেকি? মাছমৰীয়াজনে ঘৈণীয়েকৰ আগত নদীৰ পাৰত ঘটা সকলো ঘটনা ভাঙি পাতি ক'লে। মাছমৰীয়াজনৰ ঘৈণীয়েকগৰাকী বৰ লোভীয়া আছিল। তাই খঙেৰে গিৰিয়েকক ক'লে, আপুনি মাছটোক পানীত কিয় এৰি দিলে? তাৰ মুক্তিৰ বিনিময়ত আপুনি আমাৰ বাবে কিবা এটা বিচাৰিব লাগিছিল। আন নহ'লেও আপুনি আমাৰ বাবে এটা ভাল ঘৰ বিচাৰিব পাৰিলে হয়। আপুনি এতিয়াই নদীৰ পাৰলৈ যাওক আৰু মাছটোক আমাৰ বাবে এটা ধুনীয়া ঘৰ তৈয়াৰ কৰি দিবলৈ কওক। মাছমৰীয়াজনে ঘৈণীয়েকৰ কথা শুনি মনে মনে বৰ সন্তোষ নাপালে। কিন্তু ঘৰত অশান্তি হোৱাৰ ভয়ত নদীৰ পাৰলৈ গৈ মাছটোক মাত লগালে, মাছৰূপী ৰাজকুমাৰী, অনুগ্ৰহ কৰি মোক দেখা দিয়া। মাছমৰীয়াৰ মাত শুনি মাছটো পানীৰ ওপৰলৈ ওলাই আহিল আৰু মাছমৰীয়াজনে তেওঁ কিয় মাতিছে সোধাত মাছমৰীয়াজনে ঘৈণীয়েকে কোৱা কথাখিনি মাছটোক ক'লে আৰু তেওঁলোকৰ বাবে এটা ঘৰ বনাই দিবলৈ অনুৰোধ কৰিলে। মাছমৰীয়াজনৰ কথা শুনি মাছটোৱে ক'লে, ঠিক আছে, তুমি এতিয়া ঘৰলৈ উলটি যোৱা, মই তোমাৰ মনৰ আশা পূৰণ কৰিলোঁ। সেই বুলি কৈ মাছটো পুনৰ গভীৰ পানীৰ মাজলৈ গুচি গ'ল। ঘৰলৈ উলটি আহি মাছমৰীয়াজন আচৰিত হ'ল। এটা ধুনীয়া ঘৰৰ সন্মুখত তেওঁ নিজৰ পত্নীক আনন্দ মনেৰে থিয় হৈ থকা দেখিবলৈ পালে। এইদৰে কিছুদিন ভালেৰে গ'ল। কিন্তু মাছমৰীয়াজনৰ পত্নী বৰ লোভীয়া আছিল। তাই এদিন পুনৰ গিৰিয়েকক মাছটোৰ ওচৰলৈ গৈ সিহঁতৰ বাবে এটা ৰাজ অট্টালিকা বনাই দিবলৈ অনুৰোধ কৰিবলৈ ক'লে। মাছমৰীয়াজনে কথাটো বৰ ভাল নাপালে, কিন্তু পত্নীৰ খট বান্ধ এৰাব নোৱাৰি পুনৰ নদীৰ পাৰলৈ গৈ মাছটোক মাত লগালে, মাছৰূপী ৰাজকুমাৰী, অনুগ্ৰহ কৰি মোক দেখা দিয়া। মাছমৰীয়াজনৰ মাত শুনি মাছটো পুনৰ পানীৰ পৰা ওলাই আহিল। মাছমৰীয়াজনে মাছটোক তেওঁৰ পত্নীয়ে কোৱাৰ দৰে এটা ধুনীয়া অট্টালিকা বিচাৰিলে। মাছটোৱে এইবাৰো তেওঁলোকৰ মনৰ আশা পূৰণ কৰিলে। এইদৰে আকৌ কেইদিনমান পাৰ হ'ল, কিন্তু মাছমৰীয়াজনৰ পত্নীৰ লোভ বাঢ়ি গৈ থাকিল। এদিন তাই গিৰিয়েকক ক'লে, মোৰ এইদৰে এই সৰু অট্টালিকাটোত একেবাৰে ভাল নালাগা হৈছে। আপুনি পুনৰ সেই মাছটোৰ ওচৰলৈ যাওক আৰু মোক এই ৰাজ্যৰ ৰাণী বনাই দিবলৈ কওক। মাছমৰীয়াজনে ঘৈণীয়েকৰ কথাত উপায়ন্তৰ হৈ পুনৰ নদীৰ পাৰলৈ গ'ল আৰু মাছটোক সকলোবোৰ কথা ক'লে। মাছটোৱে পুনৰ তেওঁলোকৰ আশা পূৰণ কৰিলে। ৰাণী হৈ তাই সকলোৰে ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। দিনে দিনে তাইৰ লোভ বাঢ়ি গ'ল। তাই নিজকে ভগৱান বুলি ভাবিব ধৰিলে। সেয়ে এদিন তাই গিৰিয়েকক ক'লে, আপুনি পুনৰ মাছটোৰ ওচৰলৈ যাওক আৰু মোক ভগৱানৰ দৰে শক্তিশালী কৰি দিবলৈ মাছটোক অনুৰোধ কৰক, যাতে মই বেলিটোকো নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ঘৈণীয়েকৰ কথা শুনি মাছমৰীয়াজনে আঁঠু কাঢ়ি ঘৈণীয়েকক বুজাবলৈ চেষ্টা কৰিলে যে ইমান বেছি লোভ আৰু অহংকাৰ ভাল নহয়। কিন্তু ঘৈণীয়েকে কোনো কথাতে মান্তি নহ'ল। উপায়ন্তৰ হৈ সি পুনৰ নদীৰ পাৰলৈ আহি মাছটোক মাত লগালে। মাছটো পুনৰ পানীৰ পৰা ওলাই আহিল। সকলো কথা শুনাৰ পাছত মাছটোৰ এইবাৰ খং উঠিল। মাছটোৱে মাছমৰীয়াজনক ক'লে, তুমি এতিয়াই ঘৰলৈ উলটি যোৱা, তোমাৰ পত্নীৰ লোভৰ কেতিয়াও অন্ত নপৰে। মই তেওঁক এইবাৰ উপযুক্ত শিক্ষা দিম। এই বুলি কৈ মাছটো গভীৰ পানীৰ মাজলৈ চিৰদিনলৈ গুচি গ'ল। ঘৰলৈ উলটি আহি মাছমৰীয়াজনে তেওঁৰ পত্নীক তেওঁলোকৰ পুৰণা ভগা জুপুৰিটোৰ সন্মুখত কান্দি কান্দি বহি থকা দেখিবলৈ পালে। অত্যাধিক লোভৰ ফলত তেওঁ সকলো হেৰুৱালে।